সার্ভিস কনস্টেবলৰ ইউবিত পোষ্ট আছিল 1760টা কনস্টেবল এবিত পোষ্ট আছিল 2301টা কনস্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ সাৰ্ভিসত পোষ্ট আছিল মাত্ৰ এটা এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে পিএছটি আৰু পিইটি কমপ্লিট হ'ল এই পৰীক্ষাটোৰ যিসকলে পিএছটি পিইটিত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব অৰ্থাৎ কনস্টেবল ইউবি এবি পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাৰ্থীৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফাইনেলি এবি ইউবিৰ ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব ইয়াৰ পিছত অসম আৰক্ষীত ড্ৰাইভাৰৰ 667